there are two strokes, upward stroke and downward stroke. Right? So beleg piston or position, and total degree is 360 degree. Rotate correct crankshaft. That means that is one revolution, and within this revolution, all two strokes are completed, and these two strokes or one revolution includes all the processes. It may be suction or intake, and then transfer also, exhaust, compression, expansion, ignition, everything takes place within this one revolution. So you can see this just at animation. এইটো পজিশনত কি কি খোলা আছে এইটো কি হৈছে বাৰু কোৱাচোন এই প্ৰসেসটো কি হৈ আছে এতিয়া কম্প্ৰেছন নাই পিষ্টনটো তললৈ আহি আছে ইগনিশনৰ পিছত যেটো হৈছে হেতু হৈছে ইগনিশন হলে এইখিনি মানত থাকিলে হয় পিষ্টন ইগনিশনৰ পিছত কি হয় এক্সপানশন হৈছে পিষ্টনটো আৰু অলপ তলত পালে কি হ'ব এইফালেদি এডজাস্ট হ'ব পাৰে হেতু এডজাস্ট হৈছে ট্ৰান্সফাৰ স্টাৰ্ট হোৱা নাই এটা ট্ৰান্সফাৰ স্টাৰ্ট হ'ব এডজাস্ট হৈ আছে ট্ৰান্সফাৰ স্টাৰ্ট হোৱা নাই এটো এটা পজিশন কি হৈছে এডজাস্টটো হৈছে এইখিনি মন কৰিছে ব্লু বস্তু অলপ ওলাই গৈছে দ্যাট মিন্স এডজাস্টৰ লগত অলপ ফ্ৰেছ চাৰ্জ ট্ৰান্সফাৰ হোৱা ফ্ৰেছ চাৰ্জ অলপ ওলাই গৈছে যায় এটো ইগনিশন তুমি যে কৈছিলা অলপ আগতে এটো ইগনিশন ইগনিশনৰ পিছতে কি হ'ব expansion এটো expansion অকমান সোয়াল স্পিড টু বেছি হৈছে এটো কাৰণে accordingly crankshaft কেনেকে ঘুৰিছে crank pin টু কোনটো সার্কেল crank circle যেটো আমি কওঁ সবা টপৰ সবা ignition expansion exhaust transfer upward stroke সবা upward stroke কি হ'ব সবা এটা upward stroke ঠিক আছে so today we will discuss about valve timing diagram actually there is no valve na valve na থাকে কি থাকে valve ঠাইত port থাকে so আমি port timing diagram বুলি কওঁ but this is a general name two stroke হলেও যদিও port থাকে তাকো আমি কি বুলি কওঁ valve timing diagram বুলি কওঁ and this is for the two stroke engine may be petrol engine two stroke petrol engine or two stroke diesel engine so আমি এটা কথা গম পালো total revolution কিমান হয় one revolution that means degree হিসাবে যদি সোয়া 0 degree 180 degree then again 360 degrees এই 360 degree ভিতৰত within this 360 degree within this 360 degree what happen কি হয় এই 360 degree ভিতৰত কি হয় এবাৰ জাস্ট মনত পেলাই লোৱা কি হয় কোৱাচোন ইভেন্ট হিসাবে কি হয় সাকশন intake process হয় suction to actually ইয়াত suction নকৈ transfer ক'ব লাগিব তাৰ মানে intake to কৰ পৰা হয় inlet port এদি কলৈ হয় intake good
So আহিলে ক্ৰেংকেজৰ পৰা ইনটেক হৈ পেলাই আহিলে ক্ৰেংকেজত হৈ ক্ৰেংকেজৰ পৰা ক'ত যাব it will be transfer হৈ যাব সিলিন্ডাৰলৈকে so এইবিলাক ইভেন্ট কেতিয়া ইনটেক পোৰ্ট ওপেন হয় হেতু আমাক লাগিব তাৰ পিছত কেতিয়া ট্ৰান্সফাৰ পোৰ্ট ওপেন হৈছে হেতু লাগিব ডিগ্ৰী হিচাপে কিমান কোনটো ডিগ্ৰীত হৈছে তাৰ পিছত আৰু কি হয় ইগনিশন কেতিয়া হৈছে হেতু আমাক লাগে ডিগ্ৰীটো আৰু এক্সজষ্ট পোৰ্ট ইপি ওপেন কেতিয়া হৈছে ঠিক তেনেকৈ ওপেন হলে এটা সময়ত এক্সজষ্ট পোৰ্ট ক্লোজো হ'ব হেতু লাগিব তাৰ পিছত ইনটেক পোৰ্ট ওপেন কেতিয়া হৈছে ইনটেক পোৰ্ট ক্লোজ কেতিয়া হৈছে also transfer port open ketia hoise transfer port close ketia hoise so these are the event ei event ketat kiba eta process start hoy etuke ami aji alop sanibole chesta koru so this is valve timing diagram from two stroke CI engine petrol engine hobo pare diesel engine hobo pare ami etu jitu loiso গটিকে কোড স্টার্ট করিবা ডাউনওয়ার্ড স্ট্রোকত স্টার্ট করিম নে আপওয়ার্ড স্ট্রোকত ধৰি ললো আমি ডাউনওয়ার্ড স্ট্রোকটো ফার্স্ট আমি ডিসকাস করিম ডাউনওয়ার্ড স্ট্রোক ডাউনওয়ার্ড মিন্স পিস্টন কোৰ পৰা হ'ব কোৰ পৰা কলৈ আহিব ডাউনওয়ার্ড স্ট্রোকত তোমাৰ কি হয় কোৰ পৰা স্টার্ট কৰিবা এটা ঠিক আছে ইগনিশন প্ৰসেছটোৰ পৰাই কৰিলো টিডিসিত কৈ অলপ আগতে কি হল ইগনিশন হল ইগনিশনৰ পিছত কি হ'ব গটিকে এক্সপানশন হ'ব এক্সপানশন হেগনে ইগনিশনৰ পৰা এক্সপানশন হৈ আছে জাস্ট তোমালোকে ইয়াত নসোৱাকে কোৱা এক্সপানশনৰ হৈ ফাৰ্স্ট কি হ'ব পাৰে ডাউনওয়াৰ্ড স্ট্ৰোকত exhaust port khulibo very good exhaust port to khulibo dekhisa etur pora jetia tumi ahi asa first etu ki hoise exhaust port open hoise ta mane ki process start hobo exhaust process start hobo exhaust port open hoar olop pisotai aru eta hobo ki hobo transfer port hobo hane ट्रांसफर पोर्ट तो एटु डायग्रामत लिखाई নাই सो एटु আমি ইনলেট বুলি ইয়াত কৈছে ইনলেট পোর্ট ওপেন হৈছে ইনলেট পোর্ট ওপেন হয় ইনলেট পোর্ট টু ক্লোজ হৈছে কিমান ডিগ্ৰীত 43 ডিগ্ৰী ইন্টারেস্টিংলি চাবা ইনলেট পোর্ট এটু ইনলেট পোর্ট কেতিয়া ওপেন হৈছে এটু পয়েন্ট যদি লোৱা বিডিসিৰ পোৱাৰ 43 ডিগ্ৰী আগতেই ইনলেট পোর্ট ওপেন হল তাৰ পিছত ই গৈ বিডিসি পাব তাৰ মানে কি হল এটু হল ডাউনওয়ার্ড স্ট্ৰোকত আহি থাকুতে বিডিসি পোৱাৰ আগতে এটু ওপেন হল তাৰ পিছত ই বিডিসি পাব তেতিয়ালৈকে ওপেন হৈ আছে এটা বিডিসিৰ পৰা ওপৰলৈ উঠি আকৌ হেই 43 ডিগ্ৰী সেম ডিগ্ৰী কাৰণ যিমান তললৈ নামিছে হিমান তললৈ যাব এটা ওপৰলৈ গৈ আছে আপওয়ার্ড স্ট্ৰোক ইনলেট পোর্ট ক্লোজ হোৱাৰ পিছত কি হ'ব নেক্সট কি হৈছে অলপ পিছত এক্সজষ্ট পোর্ট ক্লোজ হৈছে কাৰণ পিস্টনটো কলৈ গৈ আছে ওপৰলৈ গৈ আছে এক্সজষ্ট পোর্ট ক্লোজ হোৱাৰ কাৰণে ইট উইল বি কম্প্ৰেছন অলৰেডি 180 ডিগ্ৰী গল এটা কম্প্ৰেছন হৈ গৈ থাকুতে যেতিয়া কম্প্ৰেছন টিডিসি লৈকে যাব লাগিছিল তাৰ আগতেই দেয়াৰ উইল বি ইগনিশন সো ইগনিশনৰ পিছত কি হ'ব গৈ এক্সপানশন হৈ আহি এইটো দেখাইছে ইয়ালৈকে এক্সপানশন হৈছে কেতিয়ালৈকে হ'ব গটিকে ইগনিশনৰ কিমান আগতে ইনটেক হৈছে সৰি ইগনিশন হৈছে হেৰি কি কয় টিডিসি পোৱাৰ about 20 ডিগ্ৰী 20 ডিগ্ৰী আগতে তাৰ মানে পিস্টনটো গৈ এই হেৰিটো পোৱাৰ আগতে কম্প্ৰেছন হৈ গৈ আছে আৰু 20 ডিগ্ৰী গলে কম্প্ৰেছন মানে কমপ্লিট হল হয় কিন্তু সেই 20 ডিগ্ৰী আগতে ইগনিশন কৰি দিলে তো ইগনিশন তো দিলেও কম্প্ৰেছন আপ টু টিডিসি হবই
আৰু তথাপিও এইখিনিৰ পৰা এইখিনিলৈ আমাক কি দেখাইছে এক্সপানশ্যন দেখাইছে এক্সপানশ্যন কেতিয়ালৈকে হ'ব যেতিয়ালৈকে এক্সজষ্ট পৰ্টটো অপেন নহয় হয়নে এক্সজষ্ট পৰ্টটো কেতিয়া অপেন হৈছে এইটো এক্সজষ্ট পৰ্ট অপেন সো এক্সজষ্ট পৰ্ট অপেন হোৱাৰ লগে লগে এক্সজষ্ট প্ৰচেছ ষ্টাৰ্ট হৈছে তাৰপিছত ইনলেট ষ্টাৰ্ট হৈছে বিডিসি পাইছে বিডিসিৰ পৰা পিষ্টন ওপৰলৈ উঠিছে আকৌ ওপৰত উঠাৰ কাৰণে ইনলেট পৰ্টটো ক্লোজ হৈ গৈছে সিলিন্ডাৰেই কৰিছে আৰু অলপ ওপৰত উঠাৰ পিছত এক্সজষ্ট পৰ্টটো ক্লোজ হৈছে সো পেট্ৰল ইঞ্জিনৰ কাৰণে এই ডিগ্ৰীবিলাক অলপ বেলেগ হ'ব এইটো ধৰা 15 ডিগ্ৰী হ'ব পাৰে সো এক্স্যাক্টলি ক'ব নোৱাৰি ইট ডিপেন্ডছ অন দা petrol and diesel and also on the speed of the engine speed or উপৰতো ডিপেন্ড কৰে what will be the valve timing diagram exactly কোনটো কেতিয়া হয় valve timing diagram লগত এটো ৰিলেটেড আছে so what is this is PV diagram for a 2-stroke engine আমি পেট্ৰল ডিজেলটো বাদ দিয়া 2-stroke engine বুলি ধৰিছো so this is the theoretical PV diagram you see process 1 hour পৰা process 2 লৈ কি process Biswajit sir compression হ'ব নেকি compression so process 1 to isentropic বুলি কম কাৰণ actual process theoretical process এটো theoretical মানে আমি actual process তো অলপ বেলেগ হয় isentropic compression shortcut মই লিখিছো isentropic compression then process 2 to 3 ইয়াত pressure বাঢ়িছে নে ভলিউম বাঢ়িছে sir pressure বাঢ়িছে ভলিউম বেছি হৈছে ভলিউম তো একে থাকে so process 2 3 to কি কবা কোৱা process 2 3 কি কবা আমি প্ৰথমে কম constant volume কি process actually কি হৈছে মানে ইঞ্জিনটোৰ কথা ভাবা কি হৈছে কনস্ট্যান্ট ভলিউমত প্ৰেসাৰ যে হঠাৎ বাঢ়ি গল ভলিউম না বাঢ়াকে কিয় সহি ৰিলেশন আছে ইগনিশনৰ কাৰণে হিট বাঢ়ি গৈছে দ্যাট ইজ আমি কম হিট addition constant volume heat addition motorcycle actually now process 3 4 to key process sorry 1 2 3 4 hobo lagisile etu 4 hobo etu 4 process 3 4 to key process the expansion piston ketia kor pora jabo kor koloi TDC বা PDC আহিব একদম BDC লৈ না যায় from TDC towards BDC যাব isentropic expansion working hobo work done hobo expansion good now 4 1 process to key process the constant volume heat rejection good constant volume heat rejection কেনেকে হয় ইঞ্জিন টু হিসাবে যদি আমি চাও ডিউ টু সবা 4 ৰ পৰা 1 লৈ সাডেনলি কি কমিলে প্ৰেসাৰ কমিছে কেতিয়া প্ৰেসাৰ কমিব প্ৰেসাৰ বেছি আছিল হঠাৎ কমি গল টাইমে লোৱা নাই ইনস্ট্যান্টলি কমি গৈছে কিহৰ কাৰণে heat rejection exhaust port to open very good at point 4 actually কি হয় exhaust port opens হৈছে হেকানে একদম ইনস্ট্যান্টলি প্ৰেসাৰ তো কমিছে প্ৰেসাৰ কিমানলৈ কমিছে good pressure drops to kimanoloi atmospheric pressure karon atmosphere logot connected hoy gol open atmosphere aji etu hetu hekane hothat atmospheric pressure le komise hekane ei pressure to PA atmospheric pressure and the cycle repeats
ঠিক তেনেকৈ চাইকেলটো ৰিপিটেশ্যন হয় এতিয়া বুজি পাইছা নহয় প্ৰসেস কেটা কি হৈছে and this part is actually কি হৈছে actually অলপ বেলেগ হৈছে actual PV diagram process 1 ৰ পৰা 2 লৈকে চোৱা same isentropic নহব পাৰে but this is compression process 1 2 is compression process 2 ৰ পৰা 3 লৈ instantly pressure আমি বাঢ়িছে বুলি কৈছো but in actual practice কেনেকে বাঢ়ে প্ৰেছাৰটো এনেকুৱা নিচিনাকে হয় তাৰ মানে instantly নহয় so 3 4 is 2 3 is heat addition and 3 4 equal to what is what etu ki process expansion process etia saba expansion point ot 4 ot ki koise exhaust port opens hekane expansion hoise আমি কৈছিলো 4 ৰ পৰা 1 লৈ instantly কমি যায় বুলি প্ৰেছাৰটো কিন্তু হেতু নহয় কি হৈছে পিষ্টনটোৰ এটা কথা মন ৰাখিবা this is TDC BDC এই 4 পইণ্ট হৈ জানো BDC আৰু আগলৈ তাৰ মানে BDC টো আৰু আগলৈ কাৰণ BDC ৰ আগতেই এক্সজষ্ট পোৰ্ট ওপেন হয় আমি জানো বহুত আগতে হয় হেতু কৈছে ইয়াত ইনস্ট্যান্টলি হৈছে দেখাইছে সো BDC সৰি 0.4 ত এক্সজষ্ট পোৰ্ট টো ওপেন হল তাৰছত ই BDC লৈ গৈ আছে অলপ পিছত কি হ'ব ইনলেট পোৰ্ট ওপেন হ'ব দ্যাট মিন্স হেতু ট্ৰান্সফাৰ পোৰ্ট বুজাইছে most probably ইনলেট পোৰ্ট ওপেন হৈ পেলাই তাৰ পিছত আৰু হি BDC লৈ যাব actually this is BDC 0.6 is BDC এতিয়া BDC পোৱাৰ পিছত পিষ্টনটো ওপৰলৈ আহিব আহি পেলাই কি হ'ব এই 5 ৰ যিটো সময়ত ইনলেট ওপেন হৈছিল আকৌ ইনলেট এটো ক্লোজ হ'ব গম পাইছনে পিষ্টনটো ওপৰৰ পৰা তললৈ আহি থাকোতে ইনলেট ওপেন যেতিয়া হৈছে ঠিক হেনেকে তলৰ পৰা যাওঁতেও সেই সেম এমাউন্ট অফ ডিগ্ৰীত ইনলেট ক্লোজ হ'ব পিষ্টনটো নিজে নিজে ক্লোজ কৰি পেলাব তাৰ পিছত পিষ্টনটো আৰু ওপৰলৈ আহিছে তাৰ পিছত এইটো এক্সজষ্ট যিটো ডিগ্ৰীত এক্সজষ্ট ওপেন হৈছিল ঠিক হিমান ডিগ্ৰীতে এক্সজষ্ট ক্লোজ হ'ব আকৌ আৰু এক্সজষ্ট ক্লোজ হলে কম্প্ৰেছন ষ্টাৰ্ট হ'ব ধৰিলো এইটো পিষ্টনটো ওপৰৰ পৰা তললৈ আহি আছে আহি থাকোতে প্ৰথম এক্সজষ্ট পোৰ্ট ওপেন হৈছে এই পইণ্টটো 0.4 এক্সজষ্ট পোৰ্ট ওপেন হৈছে তাৰ পিছ অলপ পিছতে এটো যদি পিষ্টনটো আৰু তলত যায় ইনলেট পোৰ্ট একচুয়ালি ট্ৰান্সফাৰ পোৰ্ট ইনলেট পোৰ্ট ওপেন হৈছে আৰু অলপ পিছত তেতিয়া এইখিনিত পালেহে কি হ'ব ওপেনই থাকিব এই দুইটা ওপেন থাকিব এটো হল BDC পাই গল এটা BDC ৰ পৰা যেতিয়া আকৌ যাব এইখিনি এমাউন্ট যোৱাৰ পিছত যিমান আহোতে আহিছিলে হিমানখিনি গলে আকৌ এই 5 ডেজ পইণ্টত ইনলেট পোৰ্ট ওপেন হ'ব আৰু অলপ ওপৰলৈ গলে এক্সজষ্ট পোৰ্ট সৰি এটো ইনলেট পোৰ্ট ক্লোজ হ'ব আৰু এক্সজষ্ট পোৰ্ট ক্লোজ হ'ব কাৰণ ইয়াত ইনলেট পোৰ্ট আৰু এক্সজষ্ট পোৰ্ট ক্লোজিং আৰু ওপেনিং কি কাৰণে হয় because of the movement of the piston itself there is no valve mechanism extra so piston to jodi uporloi jaunte open hoisile karon etu BDC etu TDC eta ami ako ebar tomaloke onno diagram na lage ei diagram to chwa piston to TDC r pora BDC loi ahi ase prothom ki hobo ha ana prothom expansion hobo eitu 3 4 expansion hol তাৰ পিছতে কি হ'ব প্ৰথম এক্সজষ্ট পোৰ্ট ওপেন হ'ব দিস ইজ এক্সজষ্ট পোৰ্ট ওপেন তাৰ পিছত কি হ'ব ইয়াত যদি ডায়াগ্ৰাম চোৱা কি হ'ব এটো ইনলেট পোৰ্ট ট্ৰান্সফাৰ পোৰ্ট মানে ইনলেট পোৰ্ট ধৰা অলপ পিছত ইনলেট পোৰ্ট ওপেন হ'ব পিষ্টন তললৈ গৈ আছে ওপেন হ'ল আৰু তথাপিও পিষ্টন গৈ এই BDC টো পাই গল তলত পাই গল এতিয়া পিষ্টন তলৰ পৰা ওপৰলৈ যাব নাও ইউ কনসিডাৰ দা আপওয়ার্ড স্ট্ৰোক গৈ পেলাই কি হ'ব প্ৰথম কাক ক্লোজ কৰিব ইনলেট সো দিস ইনলেট পোৰ্ট টো ওপেন কৰিছিলে এতিয়া ক্লোজ কৰিছে নেক্সট কাক ক্লোজ কৰিব এক্সজষ্ট এইটো এক্সজষ্ট পোৰ্ট ক্লোজ কৰিলে আৰু যদি দুইটা পোৰ্ট ক্লোজ হয় there is a scope of compression হেকানে কম্প্ৰেছন হৈছে আৰু কম্প্ৰেছনৰ পিছত
ignition হৈ পেলাই heat addition হ'ব আৰু তাৰ পিছত expansion হ'ব and this way the process repeats এটো হল 360 ডিগ্ৰী হ'ব কোনেকে ইয়াত কিমান ডিগ্ৰী 0 ডিগ্ৰীত স্টাৰ্ট হ'ব সো এইখিনি আহিলে 90 ডিগ্ৰী হল এইখিনি আহিলে 180 ডিগ্ৰী হ'ব তাৰ পিছত 270 ডিগ্ৰী হ'ব নেক্সট হ'ব গৈ one revolution হলে 360 ডিগ্ৰী হ'ব now we will discuss the downward stroke কি হয় কোৱা প্ৰথমে কি হয় Sir, compression. হা Compression. ignition কেতিয়া হয় মনত আছে নে Expansion or expansion to TDC পৰা হল compression কিমান ডিগ্ৰীত হয় ignition sorry মোৰ কোনটো ignition 10 degree 20 degree 20 degree কিবা এটা জাস্ট ধৰা তোমালোকে so this is what এটো কিমান ডিগ্ৰী 20 ডিগ্ৰী এটোত আমি নাম কি দিম কোৱা তোমালোকে কোৱা এংগল তো বাৰু ইয়াতে 20 হ'ব ডিগ্ৰী এটো কি নাম দিবা ignition দিও ignition দিও তাৰ মানে TDC কৈ আগতে হৈছে নাও TDC ধৰা এতিয়া কি হ'ব আৰম্ভ প্ৰসেস কি ষ্টাৰ্ট হ'ব এতিয়া expansion হ'ব so expansion to মই আকৌ হা ইয়াৰ পৰা আমি তাৰ মানে expansion হ'ব ইয়াৰ পৰাই আমি দেখাব লাগিব expansion কিমান ডিগ্ৰীত হ'ব মানে জাস্ট প্ৰথমে ইঞ্জিনটো ইমাজিন কৰা তললৈ আহি আছে বিডিসি পোৱাৰ কিমান ডিগ্ৰী আগত এক্সপান্ড কি ভাল খোল খাব এক্সপানশন কমপ্লিট হ'বলৈ exhaust valve to কি হ'ব open খোল খাব কিমান ডিগ্ৰী আছিল অলপ মোটামুটি মনত আছে নে 43 degree 43 ডিগ্ৰী মই ৰাফ এংগল লাগিছো এটো 40 ডিগ্ৰী হোৱা নাই তথাপিও মই তোমালোকক দেখাইছো সো প্ৰথমে কি হৈছে কিমান ডিগ্ৰী বিফৰ TDC হয় নহয় বিফৰ BDC সো এই এংগলটো মোৰ একচুয়ালি অলপ ভুল হল এংগলটো 43 ডিগ্ৰী আগতে কি হ'ব এটো কি হৈছে কোৱা এটো কি এতিয়া কি বুলি কম exhaust port open exhaust port opens good 40 degree before TDC sorry BDC হয় এটো মই লিখা নগল ইয়াত TDC এফালে আৰু এফালে হল BDC তাৰ অলপ পিছত কি হয় sir inlet port open ইনলেট পোর্ট অ্যাঙ্গল তো মনত আছে মোটামুটি ইমান মই মানে তোমালোকে একুরেসি 35 আছে ধৰি ললো এইটো হল তাৰ মানে আমি ডায়াগ্ৰামটো মনত পৰিলে এই পিস্টন আৰু হেৰিৰ মুভমেন্টটো মনত পৰিলে গম পাইছা নে তোমালোকে অ্যাঙ্গলটো বেলেগে মনত ৰাখিলা লাগিলে তাৰ পিছত এতিয়া কি হ'ব কি ভালভ ওপেন হ'ব sir ইনলেট পোর্ট মানে এই ক্ষেত্ৰত ইনলেট পোর্টটো কোনটো পোর্ট বুজাইছা নে হয় ট্রান্সফার পোর্ট তো গুড কিন্তু আমি তাক ইনলেট পোর্ট বুলি কম কাৰণ কিয় কম ইনলেট পোর্ট মানে একচুয়াল সিলিন্ডারত ইনলেট হৈছে বাকিটো ট্রান্সফারটোৱে কি কৰিছে সিলিন্ডাৰলৈকে হেৰি হৈছে সো এটো কি কম ইনলেট পোর্ট ওপেন হয় না ওপেন এতিয়া জাস্ট ইমাজিন কৰা হেৰিটো তললৈ আহি আছে কি তললৈ আহিছে কোৱা পিস্টন তো তললৈ কেতিয়ালৈকে যাব তললৈ BDC লৈ গটিকে BDC লৈকে নোপোৱালৈকে বাকি পোৰ্টৰ একো চেঞ্জ নহয় হ'ব জানো নহয় গটিকে মই তোমালোকৰ লগত এতিয়া কি ড্ৰ কৰিম প্ৰথম কি হ'ব কোৱা কিমান ডিগ্ৰীত হ'ব একেই 35 degree যিমান তললৈ আহোতে হৈছিলে সিমান ডিগ্ৰী ওপৰলৈ যাব লাগিব So, এইটোত মই এটা বস্তু নিলিখিলো so what is this angle 35 ডিগ্ৰী এটো মোৰ এংগলটো ভুল হৈছে কিন্তু এটোকো আমি কি বুলি কম 35 ডিগ্ৰী এটো কি হ'ব এটা লিখিম কি ইনলেট পোর্ট ক্লোজ নেক্সট কি হ'ব exhaust port to
মানে আমি যদি হেৰিটো মনত পেলাওঁ তোমালোকে আৰামত ক'ব পাৰিবা এই পিষ্টনৰ মুভমেণ্টটো মনত পেলালে ক'ব পাৰিবা যে এইবাৰ কি হ'ব চ' এই ডিগ্ৰীটো এংগলটো কিমান 43. 43 43 degree. এইটো কিন্তু এটা মনত থাকিলে দুইটা মনত থাকিব কাৰণ একে হ'বই ডেফিনেটলি গম পাইছানে পোৰ্টৰ জায়গাটো একে আছে পিষ্টনটো যিমান তললৈ আহিছে সিমান ওপৰলৈ গ'লেই কামটো হ'ব চ' দিছ ইজ ইকুৱেল টু হোৱাট এক্সজষ্ট পৰ্ট কি Close. ক্লোজ ভেৰি গুড এতিয়া চোৱা এইটো বস্তু ৰবা আমি প্ৰথম ষ্টাৰ্ট কৰিলোঁ ইগনিশ্যনৰ পিছত এক্সপানশ্যন হৈছে চ' এয়াৰলৈকে কি প্ৰচেছ এইটো কি প্ৰচেছ Expansion. এক্সপানশ্যন গুড মই তোমালোকক আৰু এতিয়া কোৱা এক্সপানশ্যনৰ পিছত কি হ'ব মই এইখিনি জেগা দেখাইছোঁ মানে ক'ৰ পৰা ক'লৈকে আচ্ছা এক্সজষ্ট পৰ্ট অ'পেন হৈ গ'ল ডেট মিনছ কি প্ৰচেছ ষ্টাৰ্ট হ'ব Exhaust process. এক্সজষ্ট ভেৰি গুড এক্সজষ্ট প্ৰচেছ কেতিয়াৰ পৰা কেতিয়ালৈ হ'ব কোৱাচোন Exhaust port open or press exhaust port closing के. ক্ল'জলৈকে ভেৰি গুড চ' এইখিনি জেগা কি হয় এইটোক আমি এনেকৈ দেখাইছোঁ এইখিনি কি লিখিম এক্সজষ্ট লিখিলোঁ তাৰপিছত আচ্ছা এইটো এক্সজষ্ট হ'ল কিন্তু এট দ্য ছেইম টাইম দুটা কথা হৈ আছে এইটো ইনলেট পৰ্টত আমি কৈছোঁ এইটো ট্ৰেন্সফাৰ হয় এই পইণ্টত কি ষ্টাৰ্ট হৈছে So suction is started. সাকশন বুলি নকবা হা ইয়াত সাকশন বুলি নকওঁ আমি হা কি বুলি কওঁ ইনলেট Transfer. ট্ৰান্সফাৰ বুলি ক'লেও হ'ব ইটছ অ'কে ইনলেট বা ট্ৰান্সফাৰ হৈছে ক'ৰ পৰা ক'লৈকে ইনলেট পৰ্ট অ'পেনৰ পৰা ইনলেট পৰ্ট ক্ল'জ হোৱালৈকে হয়নে মই ছেম কালাৰ ইউজ কৰিছোঁ এইটো যিটো কালাৰ কৰিছোঁ এইখিনিৰ নাম কি Inlet port open. নাই প্ৰচেছটো কি ক'বা তুমি একে কোৱা ইনলেট বুলি ক'লেও কোৱা ন' ইছ্যু বা ইউ কেন চে ট্ৰান্সফাৰ হয়নে Yes sir. ভেৰি গুড ট্ৰান্সফাৰৰ পিছত কি হ'ব ট্ৰান্সফাৰৰ পিছততো এক্সজষ্টো হৈ আছে আনকি হয়নে এক্সজষ্টৰ পিছত কি ষ্টাৰ্ট হ'ব এক্সজষ্ট ভাল্ভ ক্ল'জ হোৱাৰ পিছত এক্সপানশ্যন আহিল কি আহিল এক্সজষ্ট আহিল তাৰপিছত Version of কম্প্ৰেশ্যন হ'ব compression. চ' আমি ইয়াতে দেখাওঁ ইয়াৰ পৰা ক'লৈকে কম্প্ৰেশ্যন হ'ব একচুৱেলি ইয়ালৈকে কম্প্ৰেশ্যন হ'ব চ' হোৱাট ইজ দিছ Compression. কম্প্ৰেশ্যন কেৱল কম্প্ৰেশ্যন হোৱাৰ আগতে ইয়াত কি হ'বগৈ ইগনিশ্যন হ'ব চ' দিছ ইজ বাল্ব টাইমিং ডায়েগ্ৰাম ফৰ টু ষ্ট্ৰক ইঞ্জিন ইন শ্বৰ্ট এইখিনিতে এটা কথা আছে ইয়াতে ভাল্ভ অভাৰলেপিং কোনখিনিক ক'বা কোৱাচোন হোৱাট ইজ দ্য ডেফিনেশ্যন অফ ভাল্ভ অভাৰলেপিং এইটোত জানিবা আমি পৰ্ট অভাৰলেপিং বুলি ক'ব পাৰোঁ Inlet port open or inlet port close one. ক্ল'জলৈকে কাৰণ 39 দুইটা ভাল্ভ দুইটা পৰ্ট এইখিনি সময় অ'পেন হৈ আছে হয় নহয় চ' হয় বুজি পাইছা চ' আমাক যদি কয় অভাৰলেপিং কোনখিনিত হৈছে মই জাষ্ট তোমালোক আঁকিছোঁ তোমালোকে মন কৰিবা হৈছেনে চাবা হয়নে এইখিনি অভাৰলেপিং হয় Yes sir. আচ্ছা ডিগ্ৰী হিচাপে কিমান ক'বা হোৱাট ইজ দ্য অভাৰলেপিং অভাৰলেপিং কিমান হৈছে ইয়াতে ডিগ্ৰী 70 degrees. 70 in this example the overlapping is 70 degree এতিয়া তুমি এইটো দেখি পেলাই এটা কথা গম পাইছানে যে এইখিনি সময়ত দুইটা অপেন থাকে এইখিনি সময়ত কি হ'ব পাৰে অলসো দিস পোর্শন এই 70 ডিগ্ৰী প্লাস এইখিনিত কি হ'ব পাৰে আমাক নালাগা বস্তু এটা হ'ব পাৰে ক'ব পাৰিলে ভাল কথা Unbound. very good this is the time during which very good
উপাসনা বড়ি ভাল ভাল কথা আছে দিস ইজ দ্য টাইম ডিউৰিং হুইচ দ্য আনবাৰ্ন গেছ কেন এস্কেপ দ্য চিলিণ্ডাৰ হয়নে বস্তুটো পাইছানে বুজি Yes, sir. এইখিনি কি এইখিনি কি নাম দিম ভাল পাবার লিপিন ভাল বাবাৰ লিপিম গুড সো এতিয়া ক্লিয়াৰ হৈছে